বিজনীত পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। দীপাৱলীৰ মাজত আৰু কেইটামান দিনহে বাকী। দীপাৱলীৰ পোহৰত উজ্বলি উঠিব সমগ্ৰ ৰাজ্য। দীপাৱলীৰ বাবে ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। চিৰাং জিলা বিজনী পালপাৰাৰ এগৰাকী মহিলা আজিও ধৰি ৰাখিছে মাটিৰ চাকি। আজিও বনাই গৈছে চাকি, পুতলা, সৰু ল'ৰা-ছোৱালীৰ বাবে খেলৰ সামগ্ৰী। মহিলাগৰাকীৰ নাম ৰিংকি পাল। এইগৰাকী মহিলা সৰুৰে পৰা এইসমূহ সামগ্ৰী বনাই আহিছে। মহিলাগৰাকীয়ে জনোৱা মতে ক্ৰমান্বয়ে এইসকল মাটিৰ ক্ৰাম হ্ৰাস পাবলৈ ধৰিছে। বজাৰত ইতিমধ্যে ভৰি পৰিছে বিদ্যুৎ চালিত বিভিন্ন সামগ্ৰী, যাৰ বাবে এই সমূহ চাকিৰ গ্ৰাহক এতিয়া দীপাৱলীত হ্ৰাস পাবলৈ ধৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মানে মাটি দেয় বাটা করলো, ফুললো, খাইলো, তখন আবার রান্নাবাড়ি করে গেছেন। পুরা আসিল ওই যে হীরা হীরা পাল গিলেও আসিল বিহারি বিহারি